নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা গাৰ নোম হিয়ৰি উঠা ঘটনা বোকাখাতত জঘন্য কাণ্ড হোলীৰ দিনটোতে ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল নাবালিকা বোকাখাতৰ ৰাজবাৰীৰ খটিয়াখলিত সংঘটিত হৈছে জঘন্য ঘটনা জানিব পৰা মতে বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল নাবালিকাগৰাকী সেই সময়ত তেওঁৰ ঘৰত আন কোনো মানুহ নাছিল তাৰে সুযোগ গ্ৰহণ কৰি বৃদ্ধজনে সংঘটিত কৰিলে কুকাণ্ড চৌদিশে এতিয়া মাথো হোলীৰ উৎসাহ ফাকুৱাৰ আনন্দত মতলীয়া ৰাজ্যবাসী তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে জঘন্য ঘটনা ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা ফাকুৱাৰ দিনটোতে সংঘটিত এই ঘটনাই লজ্জানত কৰিছে ভদ্ৰ সমাজক বোকাখাতৰ ৰাজবাৰীৰ খটিয়াখলিত সংঘটিত হৈছে জঘন্য ঘটনা জানিব পৰা মতে বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল নাবালিকাগৰাকী সেই সময়ত তেওঁৰ ঘৰত আন কোনো মানুহ নাছিল তাৰে সুযোগ গ্ৰহণ কৰি বৃদ্ধজনে সংঘটিত কৰিলে এই কুকাণ্ড অভিযোগ অনুসৰি খটিয়াখলিৰ উপেন বৰা নামৰ লোকজনে গাখীৰ আনিবলৈ যোৱা কণমানিগৰাকীৰ ওপৰত নিৰ্যাতন চলায় ইয়াৰ পাছতে নাবালিকাগৰাকীয়ে ঘটনা সন্দৰ্ভত পিতৃ মাতৃক অৱগত কৰে তাৰ পাছতে পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত উপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে উপেন বৰাৰ ঘৰত উপস্থিত হৈ আটক কৰে উপেন বৰা নামৰ বৃদ্ধজনক বৰ্তমান উপেন বৰাক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপোৰ্ট টাইম 10 নিউজ।